Okay, so hello everyone. Welcome to R247 Northeast. Pun prothomate hokuluke bihur shubhechha thakil. Happy Bihu to all of you. Aru azir etu video tut moi tomalokok jonaboloi goi asu je NTPC পরীক্ষার জেনারেল অ্যাওয়ারনেসৰ কেইটামান বহুত গুৰুত্বপূৰ্ণ টপিক ঠিক আছে গতিকে জনজনে এইটো ভিডিও এতিয়ালৈকে লাইক আৰু শেয়াৰ কৰা নাই পটককে এবাৰ লাইক আৰু শেয়াৰ কৰি দিয়া এণ্ড ইয়েছ হিয়াৰ উই গো সো পোন প্ৰথমতে NTPC CBT 1 আৰু CBT 2 ৰ পৰীক্ষাৰ প্যাটাৰ্নটো আমি এবাৰ চাই লওঁ ম্যাথমেটিক্সৰ থাকিব 30টা প্ৰশ্ন 30 নম্বৰ ৰিজনিংৰ 30টা প্ৰশ্ন 30 নম্বৰ জেনাৰেল অ্যাওয়ারনেসৰ ওয়েটেজটো অকমান বেছি 40টা প্ৰশ্ন আৰু এই 40টা প্ৰশ্নৰ বাবে দিয়া হ'ব 40 নম্বৰ হৈ গল আৰু যদি CBT 2 ৰ সেশনটো যদি আমি চাও তেতিয়ালে ম্যাথমেটিক্সৰ 5 নম্বৰ বেছি মানে 35টা প্ৰশ্নৰ 35 নম্বৰ ৰিজনিংৰ সেম 35টা প্ৰশ্নৰ 35 নম্বৰ আৰু জেনারেল অ্যাওয়ারনেসৰ 10টা প্ৰশ্ন বাঢ়ি যাব CBT 1 ৰ তুলনাত 50টা প্ৰশ্নৰ বাবে 50টা প্ৰশ্ন ঠিক আছে 50টা প্ৰশ্নৰ বাবে 50 নম্বৰ ওকে সো জেনারেল অ্যাওয়ারনেসৰ কেইটামান ইম্পৰ্টেন্ট টপিক আমি চাইলো আৰু এইকেইটা টপিকস তোমালোকে নিজৰ খাতাত লিখি ল'ব পাৰা আৰু যেহেতু প্ৰিপাৰেশনটো তোমালোকে অলৰেডি স্টাৰ্ট কৰিছা হয়নে সো মেক শিওর কিপ ইন মাইন্ড যে এইকেইটা টপিক যাতে তোমালোকে আগতে সলভ কৰি ল'ব পাৰা আগতে যাতে এইবিলাক টপিকস ভালকে চাব পাৰা ভালকে ৰিভাইজ কৰিব পাৰা তাৰে পিছত নেক্সট টপিকসবোৰ তোমালোকে সলভ কৰিবা ঠিক আছে ওকে সো প্ৰথমতে যদি আমি চাও কারেন্ট ইভেন্টস অফ ন্যাশনাল এন্ড ইন্টারন্যাশনাল ইম্পৰ্টেন্স সো কারেন্ট অ্যাফেয়ার্স সেকশনটো এটো আমি ক'ব পাৰি গেমস এন্ড স্পোর্টস চাব লাগিব আর্ট এন্ড কালচার অফ ইন্ডিয়া Indian literature, monuments and places of India, very important. থাকিব minimum 2টা প্ৰশ্ন তাৰ পিছত জেনারেল সায়েন্স আৰু লাইফ সায়েন্স ইয়াতে মিনিমাম 5টাৰ পৰা 10টা প্ৰশ্ন থাকিব ঠিক আছে হিষ্টৰী এণ্ড ইণ্ডিয়া এণ্ড ফ্ৰীডম স্ট্ৰাগল হিষ্টৰী অফ ইণ্ডিয়া এণ্ড ফ্ৰীডম স্ট্ৰাগল ফিজিক্যাল সোশ্যাল এণ্ড ইকোনমিক জিওগ্ৰাফি অফ ইণ্ডিয়ান ওয়ার্ল্ড ইণ্ডিয়ান পলিটি গভর্নেন্স কনস্টিটিউশন এণ্ড পলিটিক্যাল সিস্টেম general scientific and technological developments including space and nuclear program of India. So space, technology, nuclear program এইবিলাকৰ ওপৰত কিন্তু প্ৰশ্ন বহুবাৰ NTPC পৰীক্ষাত আমি দেখা পাইছো সো ডেফিনেটলি এইবাৰো এইকেইটা টপিকসৰ ওপৰত কিন্তু প্ৰশ্ন থাকিব স্পোর্টস ঠিক আছে সায়েন্স সাইন্টিফিক ক'বলৈ গ'লে এই আমাৰ স্পেস ৰিসার্চ সেন্টার আৰু নিউক্লিয়ার দিব 100% sure. Next UN and other important world organization environmental issues concerning India and world at large basics of computer and computer applications computer babe অকমান চালে বেছি ভাল কারণ কম্পিউটাৰৰ ওপৰত প্ৰশ্ন আমি আশা কৰিব পাৰি ঠিক আছে কম্পিউটাৰ এব্ৰিভিয়েশনস শর্টকাট কিছুমান আছে RAM ROM এইবিলাক তো আৰু সহজ মানে অকমান স্ট্যান্ডার্ড লেভেলৰ তোমালোকৰ চাব লাগিব ঠিক আছে বেসিক স্ট্যান্ডার্ড চাব লগা একো নাই কম্পিউটাৰ এব্ৰিভিয়েশনস জাস্ট শর্ট ফর্ম কেইটামান তোমালোকে চাই গলে হ'ব সো তাৰ পিছত ট্ৰান্সপোর্ট সিস্টেমস ইন ইন্ডিয়া ইন্ডিয়ান ইকোনমি ভেরি ইম্পর্টেন্ট ইন্ডিয়ান ইকোনমি famous personalities of India and world flagship government programs ঠিক আছে flora and fauna of India important government and public sector organizations of India আৰু current GK so total কেটা টপিকস মই তোমালোকক দেখাই আছো total 21টা প্ৰশ্ন প্ৰতিটো টপিক নাম্বাৰিং দিয়া আছে 1 2 3 4 5 6 7 8 9 10 up to 21 ঠিক আছে দেখা পাই আছা এই 21টা টপিক তোমালোকৰ ভালকে চাব লাগিব this 21 topics should be done at the earliest যেতিয়া তোমালোকে প্ৰিপাৰেচন স্টাৰ্ট কৰা বা যোনদিনা তোমালোকে প্ৰিপাৰেচনটো স্টাৰ্ট কৰা বাৰু এই 21টা টপিক যাতে তোমালোকে ভালকে কৰিব পাৰা আগতে এই 21টা টপিক তোমালোকে ভালকে ক্লিয়াৰ কৰা কভাৰ কৰা তাৰে পিছত নেক্সট জি আছে আৰু এটো তোমালোকে স্টাৰ্ট কৰিব পাৰা ঠিক আছে সো ভেরি ইম্পর্টেন্ট আৰু মোস্ট কমন টপিকস বুলি আমি ক'ব পাৰি মোস্ট প্ৰবাবলি অকমান ৰাফেজ যদি তোমালোকক দেখাই দিও বাৰু ৰাফলি যদি মই তোমালোকক দেখুৱা তেতিয়ালে CBT 1 ঠিক আছে CBT 1ত জেনারেল অ্যাওয়ারনেসৰ পৰা কেইটা প্ৰশ্ন থাকিব 40টা প্ৰশ্ন আৰু এইকেইটা টপিক যদি তোমালোকে অকল যদি তোমালোকে এইকেইটা টপিকস কৰি যোৱা ন মই 100% শিওর দি গলো এই 40টাৰ ভিতৰত 35টা প্ৰশ্ন আৰামসে তোমালোকে দিব পাৰিবা কিন্তু ভালকে কৰিব লাগিব ঠিক আছে এইকেইটা টপিকস এইবিলাক টপিকস কিন্তু ভালকে সলভ কৰিব লাগিব প্ৰ্যাকটিস কৰিব লাগিব ৰিভাইজ দিব লাগিব মক্স দিব লাগিব যিমান পাৰা মক্স দি থাকা বাৰু ঠিক আছে তেতিয়াহে 40টাৰ ভিতৰত 35টা তোমালোকে শুদ্ধ উত্তৰ দি আহিব পাৰিবা ওকে সো এইখিনি আছিল আজিৰ ভিডিওটোত আৰু এটা বহুত ইম্পৰ্টেন্ট ইনফৰমেশন তোমালোকক জনাব বিচাৰিছো এটো হল NTPCৰ হেক আৰু এটা নতুন ব্যাচ আৰম্ভ হ'বলৈ গৈ আছে জানুৱাৰী মাহৰ 16 তাৰিখৰ পৰা ঠিক আছে আৰু যেহেতু
বিহুৰ অফাৰ ষ্টাৰ্ট হৈ গৈছে আশা কৰোঁ তোমালোকে সকলোৱে গম পাইছা প্ৰতিটো বেচত চলি আছে ডাবল ভ্যালিডিটি লগতে ম্যাক্সিমাম ডিসকাউন্ট কুপন কোড ইউজ কৰিব লাগিব Y567 ঠিক আছে সো এনটিপিসি ব্যাচ তোমালোকে এটো ক্লিক কৰিলা প্ৰতিটো ব্যাচত এডমিশন লিংক কিন্তু ডেসক্ৰিপশন বক্সত দিয়া থাকিব লগতে মই কমেন্ট বক্সত জনাই দিম বাৰু কমেন্ট বক্সত দি দিম বাৰু ডাইৰেক্ট লিংক দিয়া থাকিব ক্লিক কৰিবা কুপন কোড বহাই দিবা Y567 ঠিক আছে Y567 মাৰাৰ পিছত যদি এটো এপ্লাই কৰা মাত্ৰ 1119 টকা দি ল'ব পাৰিবা তোমালোকে এডমিশন আৰু ক্লাसेस বোৰ স্টাৰ্ট কৰি দিব পাৰিবা ঠিক আছে সো অল দি বেস্ট ভালকে প্ৰিপাৰেচন কৰা আৰু যোনে এতিয়ালৈকে ভিডিওটো লাইক আৰু শেয়াৰ কৰা নাই পটকে এবাৰ লাইক আৰু শেয়াৰ কৰি দিয়া আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু যোনে এতিয়ালৈকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰা নাই QUANTPLUSS সাৰ্চ কৰিবা ওলাই আহিব পটকে জয়েন কৰি লবা টেলিগ্ৰাম চেনেলটো তাতে কিন্তু প্ৰতিটো কম্পিটিটিভ পৰীক্ষাৰ advertisement বা গুৰুত্বপূৰ্ণ ইনফৰমেশন অতি সোনকালে মই দি দিও ঠিক আছে তো সি অল অফ ইন দি নেক্সট সেশন টিল দেন টাটা বাই বাই টেক কেয়ার